হঠাতে গাড়ীখন বেয়া হ'ল, গাড়ীখন গেৰেজত দি থৈছোঁ আৰু বৰ্তমান কেইটামান সামগ্ৰী গাড়ীৰ যিবিলাক বস্তু সেই বস্তুখিনি আনিবলৈ টাউনলৈ বুলি আৰু হোলীৰ বতৰত আজি দেখোন মানে হোলীৰ এটা পৰিৱেশ নোহোৱাৰ নিচিনা হৈছে। আৰু হোলী মানে ৰঙৰ উৎসৱ, য'ত সকলোৱে ৰঙৰ খেলা কৰে আৰু এই ৰঙৰ মাজতেই যেন জীৱনটোক ৰঙীন কৰি তুলিবলৈ প্ৰয়াস কৰে। কিন্তু আজিৰ পৰিৱেশটো অলপ বেলেগ ধৰণৰ ব্যতিক্ৰমী দেখা পাইছে। আৰু ব্যতিক্ৰমী হোৱাৰ উদ্দেশ্য এটাই যে আজি বোলে চন্দ্ৰগ্ৰহণ। জ্যোতিৰ্বিজ্ঞানীসকলে এটা কথা ঠাৱৰ কৰিছে যে 2026 বৰ্ষত 4বাৰ গ্ৰহণ লাগিব। পৃথিৱী, চন্দ্ৰ আৰু সূৰ্য যেতিয়া একেটা শাৰীতে থাকে আৰু যেতিয়া চন্দ্ৰৰ যি ছাঁ, সেই ছাঁ যেতিয়া পৃথিৱীৰ ওপৰত পৰে তেতিয়াই আচলতে চন্দ্ৰগ্ৰহণ বুলি কোৱা হয়। আৰু আজি যিহেতু চন্দ্ৰগ্ৰহণৰ দিন আৰু সেই হেতুকে হয়তো হোলীৰ যি উল্লাস, সেই উল্লাস কমা দেখিবলৈ পোৱা হৈছে। বাৰু যি কি নহওক, আজিৰ এই হোলী উৎসৱৰ হিয়া ভৰা ওলগ যাচিছোঁ সকলোলৈকে। হোলীৰ ৰঙেৰে যেনেকৈ আজি আপোনাৰ জীৱন বা ৰঙীন হৈ পৰিব আপোনাৰ দেশ, ঠিক তেনেকৈ অনাগত দিনত আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলো সদস্যলৈ বা সকলো সদস্যৰ জীৱন ৰঙীন হৈ পৰক। যি আশা, সেই আশাবিলাক বাস্তৱত ৰূপায়ণ হওক।